আজি আমি কৰিম বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰথম শ্ৰেণীৰ গণিতৰ অংকবোৰ। এতিয়া ইয়াত কৈছে যে 1 নম্বৰ প্ৰশ্নটো সংখ্যাবোৰ লিখা। ইয়াত ক প্ৰশ্নটো আছে 8 8 মানে 80। তাত লিখিম 8 80। এতিয়া খটো কৈছে 5 7। তেতিয়াহ'লে ইয়াত লিখিম 5 7। তাৰ পাছতো আছে 1 মানে 10। তাৰপিছত ইয়াত কৈছে 6 3। তেতিয়াহ'লে ইয়াত লিখিম 6 3। ঠিক তেনেদৰে 2 নম্বৰটো কৈছে বাকচৰ তলৰ সংখ্যাবোৰ লিখা। 28 কৈছে নহয়, তেতিয়াহ'লে 2 8 হ'ব 28। ঠিক তেনেদৰে 82 মানে 8 2 হ'ব 82। আমি এনেদৰে লিখিম। এতিয়া গটো আছে 19 মানে 1 9 19। ঠিক তেনেদৰে 97টো হ'ব 9 7 97। 3 নম্বৰটো কৈছে তলৰ প্ৰতিটো সংখ্যাৰ পিছৰ সংখ্যাটো লিখা। ক প্ৰশ্নটোত কি আছে প্ৰথম সংখ্যাটো 32 32ৰ পাছত আহিব 33। ঠিক তেনেদৰে খটো আছে 18 পাছৰ সংখ্যাটো হ'ব 19। ইয়াত আছে 59 59 পাছৰ সংখ্যাটো হ'ব 60। ঘৰটো আছে 63 63 পাছৰ সংখ্যাটো হ'ব 64। 4 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ কেইদহ কিমান লিখা। ইয়াত আছে 7 7 মানে 70। ইয়াত লিখিম আমি 7 70। ঠিক তেনেদৰে এতিয়া ইয়াত আছে 4 6 4 6 হয় 46। আমি ইয়াত লিখিম 4 6 46। ঠিক তেনেদৰে আছে 3 3। আমি ইয়াত লিখিব পাৰিম 3 3 3 3 হ'ল 33। তেন্তে তাত হৈছে তালিকা। তাৰ পাছতো আছে 2 9। আমি 2 9 জানো 29। আমি ইয়াত লিখিব পাৰোঁ 2 9 29। 5 নম্বৰটো কৈছে তলৰ প্ৰতিটো সংখ্যা আগৰ সংখ্যাটো লিখা। তেতিয়াহ'লে 15ৰ আগৰ সংখ্যাটো কি হ'ব 14। 50ৰ আগৰ সংখ্যাটো কি হ'ব 49। 4 9 49। 62 আগৰ সংখ্যাটো হ'ব 71। 7 1 71। 44ৰ আগৰ সংখ্যাটো হ'ব 43। 4 3 43। মাজৰ বাকচত এই চিনকেইটা কি কৰিব কৈছে বহুৱাব কৈছে। যিটো সংখ্যা ডাঙৰ হয় কি হৈছে ডাঙৰটো ফালে মুখখন হৈ দিব। এতিয়া 43 আছে ইয়াত 34 আছে। আমি জানো 43টো ডাঙৰ। তেতিয়াহ'লে মুখখন আমি 43টো ফালে মাৰি দিম আৰু জোঙাটো কি হ'ব সৰুটো ফালে যাব। ঠিক তেনেদৰে 27টো আৰু ইয়াতো 27 আছে। দুইটা 27 সমান। তেতিয়াহ'লে আমি দিম সমান চিন। গটো আছে 30 আৰু 54। আমি জানো যে 54টো ডাঙৰ। তেতিয়াহ'লে মুখখন 54টো ফালে মাৰিব। এতিয়া ইয়াত আছে 75। ইয়াত আছে 69। তেতিয়াহ'লে 75টো ডাঙৰ নহয়। মুখখন 75টো ফালে মেলিব। 7 নম্বৰটো কৈছে তলৰ প্ৰতিটো সংখ্যা আগৰ আৰু পিছৰ সংখ্যা দুটা লিখা। 1ৰ আগৰ সংখ্যাটো হ'ল 0 আৰু 1ৰ পাছৰ সংখ্যাটো হ'ল 2। ঠিক তেনেদৰে 40 আছে। 40ৰ আগৰ সংখ্যাটো হ'ল 39। 3 9 39। 40ৰ পাছৰ সংখ্যাটো 41। 4 1 41। তলৰ খালী ঠাইবোৰ পূৰ কৰা। এতিয়া কি হৈছে 15ৰ লগত এনেকুৱা দুটা সংখ্যা যোগ কৰিব কৈছে যিটো 15 হ'ব। আমি 10 যোগ 5 কৰিলেও 15 হ'ব। ঠিক তেনেদৰে আমি 7 যোগ 8 কৰিলেও কি হ'ব 15 হ'ব। এতিয়া খটো কৈছে 9 লগত কি সংখ্যা যোগ কৰিলে 16 হ'ব। 9 লগত যদি আমি 7টো যোগ কৰোঁ তেতিয়াহ'লে হ'ব 16। গটো আছে 10ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 8 যোগ 10 হ'ব। এতিয়া সমান চিহ্ন এইফালে কি আছে 10 যোগ 8 আছে। ইয়াত অকল 10 আছে। কিটো যোগ কৰা নাই 8টো যোগ কৰা নাই। তেতিয়াহ'লে খালী ঘৰত হ'ব 8। এতিয়া আছে 18 18ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 18 হ'ব। 18ৰ লগত কি হ'ব 0 এটা যোগ কৰিলে 18 হ'ব। এতিয়া অংকটো কৈছে 6 যোগ 5 সমান দিছে 11। তেতিয়াহ'লে 11ৰ পৰা 6 গ'লে কিমান হ'ব। এইটো 11ৰ পৰা যদি আমি 6টো যোগ কৰিলোঁ তেতিয়াহ'লে কি গ'ল থাকি গ'ল 5। তেতিয়াহ'লে খালী ঠাইত হ'ব 5। এতিয়া 11ৰ পৰা 5 গ'লে কিমান হ'ব। ইয়াত 11টো আছে আৰু 5টো আছে থাকি গ'ল 6। তেতিয়াহ'লে 11ৰ পৰা 5 গ'লে হ'ব 6। 15ৰ পৰা 14 গ'লে কিমান থাকে 1। তেতিয়াহ'লে ইয়াত পাতিম 1। 9 নম্বৰটো কৈছে তলৰ বস্তুবোৰ গণনা কৰি কাষৰ খালী বাকচত লিখা। কেইটা বস্তু আছে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24। তেতিয়াহ'লে আমি ইয়াত লিখিম 24। তাৰ পাছতো আমি হিচাপ কৰিলে পাম 1 2 3 4 5 6 7 8 9 10
11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32। আমি পালো হিচাপ কৰি 32টা। ইয়াত লিখিম 32 3 2 32। 10 নম্বৰটো কৈছে যোগ কৰা। 8 যোগ 5, 8 5 কি হয় 13, কাৰণে আমি ইয়াত বহাম 13। এতিয়া ইয়াত কি হৈছে 16 যোগ 3, 6 লগত 3 যোগ কৰিলে হ'ব 9 আৰু 1টো নামি আহিব। 16 লগত 3 যোগ কৰিলে হ'ল 19। ঠিক তেনে 8 2 আৰু 4 যোগ কৰিছে। 8 2 যোগ কৰিলে হ'ব 10, 10টোৰ লগত 4 যোগ কৰিলে হ'ব 14। তেতিয়াহ'লে আমি ইয়াত গোটেইকেইটা 8 2 আৰু 4 যোগ কৰিলে হ'ব 14। ইয়াত ঘৰটো গৈছে 13 লগত 5 যোগ কৰিলে কিমান হ'ব? 13 লগত 5 যোগ কৰিলে হ'ব 18। ইয়াত 6 2 4 যোগ কৰিছে, 6 2 8, 8 4 হ'ব 12। বিয়োগ কৰা 12 পৰা 10 বিয়োগ কৰিবলৈ কৈছে। 2 পৰা 0 গ'লে 2 হ'ব, 1 পৰা 1 গ'লে 0 হ'ব, মানে 12 পৰা 10 গ'লে 2। ঠিক তেনেদৰে 16 পৰা যদি 9 বিয়োগ কৰা হয় তেতিয়া থাকিব 7। 14 পৰা 8 বিয়োগ কৰিলে হ'ব 6। তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ হৈ যোৱা। এই সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ হৈ যোৱা বুলি কৈছে। ইয়াত আটাইতকৈ সৰু সংখ্যাটো আছে 11, তাৰপিছত আছে 14, 14 পাছত আছে 17, 17 পাছত আছে 19। 13 নম্বৰ প্ৰশ্ন কৈছে যে তলৰ প্ৰশ্নবোৰ উত্তৰ কাষৰ বাকচত লিখা। এতিয়া কৈছে 8তকৈ 12 কিমান ডাঙৰ? তেতিয়াহ'লে আমি যদি 12টোৰ পৰা 8টো বিয়োগ কৰি দিওঁ কিমান ডাঙৰ ওলাব? 12 পৰা 8 গ'লে হ'ব 4, তেতিয়াহ'লে 8তকৈ 12 4 ডাঙৰ হ'ব। তাৰপিছতো কৈছে 13তকৈ 18 কিমান ডাঙৰ? আমি যদি 18টোৰ পৰা 13টো বিয়োগ কৰি দিওঁ কিমান ডাঙৰ ওলাব? 18 পৰা 13 বিয়োগ কৰিলে হ'ব 5, তেতিয়াহ'লে 13তকৈ 18 5 ডাঙৰ। গটো কৈছে 17তকৈ 15 কিমান সৰু? যদি আমি 17 পৰা যদি আমি 15টো বিয়োগ কৰি দিওঁ কিমান সৰু ওলাব? 17 পৰা 15 গ'লে হ'ব 2, তেতিয়াহ'লে 17তকৈ 15টো 2 সৰু। 14 নম্বৰটো কৈছে যে বাকচত উত্তৰটো লিখা। 20তকৈ 1 কম মানে 20তকৈ 1 কম মানে কম হ'লে বিয়োগ কৰিব লাগে, বেছি হ'লে যোগ কৰিব লাগে। 20তকৈ 1 কম হ'ব, 20 পৰা 1 গ'লে হ'ব 19। 20তকৈ 1 কম হ'ব 19। ঠিক তেনেদৰে 11তকৈ 1 বেছি মানে বেছি হ'লে যোগ কৰিব লাগিব। 11 যোগ 1, 11 1 হ'ব 12। 11তকৈ 1 বেছি হ'ব 12। 15 নম্বৰটো কৈছে তলৰ বাকচত থকা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো আঙুঠিত ভৰোৱা। এতিয়া 9, 19, 13 আৰু 15 এইকেইটাৰ ভিতৰত থকা আটাইতকৈ সৰু সংখ্যাটো হ'ব 9। তেতিয়াহ'লে ইয়াত আঙুঠিৰ ভিতৰত ভৰাইছে। খটো কৈছে তলৰ বাকচত থকা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আঙুঠিত ভৰোৱা। 12, 14, 16 আৰু 10ৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 16, মানে ইয়াত আমি ভৰাম আঙুঠিত। 16 নম্বৰটো কৈছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। এতিয়া ডাঙৰটো বিয়োগ কৰিব লাগিব। 17 পৰা 12 গ'লে হ'ব 5। এতিয়া খটো 9 আৰু 13। এতিয়া ডাঙৰটো হ'ল 13, মানে 13টোৰ পৰা সৰু 9টো বিয়োগ কৰিব লাগিব। 13 পৰা 9 গ'লে হ'ব 4। তলৰ প্ৰতিটো শাৰীৰ সংখ্যাবোৰ এটা নিয়মত আছে, নিয়মটো চাই খালী বাকচবোৰ পূৰ কৰা। এতিয়া ইয়াত আছে 6, 6ৰ পৰা কি হ'ল 10 হ'ল। 6ৰ লগত কি যোগ কৰিলে 10 হ'ব? 6ৰ লগত 4 যোগ কৰিলে 10 হ'ব। এতিয়া 10ৰ লগত কি যোগ কৰিলে 14 হ'ব? 4, মানে প্ৰতিটো সংখ্যাত 4 4 যোগ কৰিছে। 6ৰ লগত 4 যোগ কৰিলে 10, 10ৰ লগত 4 যোগ কৰিলে 14, 14ৰ লগত 4 যোগ কৰিলে হ'ব 18, আৰু 18ৰ লগত 4 যোগ কৰিলে হ'ব 22। 13 নম্বৰটো খটো 13, 15 আৰু 17 আছে। 13ৰ লগত কি যোগ কৰিলে 15 হ'ব 2, 15ৰ লগত কি যোগ কৰিলে 17 হ'ব 2, মানে প্ৰতিটো সংখ্যাত 2 2 যোগ কৰিছে। 13ৰ লগত 2 যোগ কৰিলে 15, 15ৰ লগত 2 যোগ কৰিলে 17, 17ৰ লগত 2 যোগ কৰিলে হ'ব 19, 19ৰ লগত 2 যোগ কৰিলে হ'ব 21। গটো 12, 9, 6, মানে ক্ৰমান্বয়ে সংখ্যাবোৰ কমি কমি আহিছে। 12ৰ পৰা কি বিয়োগ কৰিলে 9 হ'ব? 12ৰ পৰা 3 বিয়োগ কৰিলে 9 হ'ব। ঠিক তেনে 9ৰ পৰা কি বিয়োগ কৰিলে 6 হ'ব? 3 বিয়োগ কৰিলে 6 হ'ব, মানে প্ৰতিটো সংখ্যাতে 3 3 বিয়োগ কৰিছে। 12ৰ পৰা 3 গ'লে 9, 9ৰ পৰা 3 গ'লে 6, 6ৰ পৰা 3 গ'লে হ'ব 3, আৰু 3ৰ পৰা 3 গ'লে কি হ'ব 0। তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা। অংকটো পাতি দেখুৱাবা বুলি কৈছে। এতিয়া পাৰ্থক্য উলিয়াবলৈ হ'লে আমি সদায় ডাঙৰটো বা সৰুটো বিয়োগ কৰিব লাগে। এতিয়া ইয়াত ডাঙৰ সংখ্যাটো আছে 11, 11ৰ পৰা সৰু সংখ্যা 5টো বিয়োগ কৰিব লাগিব। 11ৰ পৰা 5 গ'লে হ'ব 6। ইয়াত ডাঙৰটো আছে 14, সৰুটো আছে 12, মানে 14টোৰ পৰা 12টো বিয়োগ কৰিব লাগিব। 14টোৰ পৰা 12টো বিয়োগ কৰিলে হ'ব 2,
19 নম্বৰ প্ৰশ্নটো কৈছে তলৰ বিয়োগৰ তালিকাখন সম্পূৰ্ণ কৰা। তেতিয়াহ'লে 9 পৰা কি হৈছে 5 বিয়োগ কৰিব লাগিব। বিয়োগ চিন আছে নহয়, 9 পৰা 5 বিয়োগ কৰিলে কি হ'ব 4। তেতিয়া খালী ঠাইত পৰিব 4। এতিয়া এই 9 পৰা 7টো বিয়োগ কৰিব লাগিব। 9 পৰা 7 গ'লে কি হ'ব 2। তেতিয়াহ'লে ইয়াত বহাব লাগিব 2। ঠিক তেনেদৰে 9 পৰা 4 গ'লে বহিছে 5। ইয়াত কৈছে 7 আছে, 7 পৰা 5 গ'লে কি হ'ল 2 বহিলে। ঠিক তেনেদৰে 7 পৰা 7 গ'লে হ'ব ইয়াত 0। ঠিক তেনেদৰে 7 পৰা 4 গ'লে ইয়াত বহিব 3। এতিয়া ইয়াত আছে 10, 10 পৰা 5 গ'লে ইয়াত বহিব, 10 পৰা 5 গ'লে হ'ব 5। 10 পৰা 7 বিয়োগ কৰিছে কি হ'ব 3 হৈছে। ঠিক তেনেদৰে 10 পৰা 4 বিয়োগ কৰিলে হ'ব 6। 20 নম্বৰটো কৈছে তলৰ চকৰিটোৰ মাজৰ সংখ্যাটোৰ লগত কাষৰ সংখ্যাকেইটা যোগ কৰি কাষৰ খালী ঘৰত লিখা বুলি কৈছে। এতিয়া এই মাজৰ সংখ্যাটো কি আছে 6। এই 6টোৰ লগত 2টো যোগ কৰি কি আছে 6 2 হ'ব 8 ইয়াত বহিছে। ঠিক তেনেদৰে আমি এই 6টো আৰু এই 10টো যোগ কৰিব লাগিব। 6 10 কিমান হ'ব 16। এই 16টো এই ঘৰটোত বহাব লাগিব। ঠিক তেনেদৰে এইটো 6 আছে, 6টোৰ লগত 9 যোগ কৰিছে, 6 9 কি হৈছে 15 হৈছে। ঠিক তেনেদৰে 6 4 কি হ'ব 10। তেতিয়াহ'লে 10টো ইয়াত বহিব। এতিয়া 6 আৰু 7 যোগ কৰিলে হ'ব 13। তেতিয়াহ'লে 6 7 13 বহিছে। ঠিক তেনেদৰে এইটো 6 আৰু 5 যোগ কৰিব লাগিব। 6 আৰু 5 যোগ কৰিলে হ'ব 11। ইয়াত বহিব 11। 21 নম্বৰটো কৈছে অমিলটো বিচাৰি উলিয়াই পূৰণ চিন দিয়া। এই চিত্ৰটোত অমিলটো কোনটো আছে? অমিলটো আছে এই বৃত্তটো, কাৰণ এই গোটেইবোৰ সৰলৰেখা আছে, অকল এই বৃত্তটো বক্ৰৰেখা আছে। খটো কৈছে ইয়াৰ অমিলটো বিচাৰিলে হ'ব। এতিয়া আমি এই চিত্ৰকেইটা চালে দেখিব পাম যে এই প্ৰতিটো চিত্ৰতে 4ডাল 4ডাল বাহু আছে। এডাল 2ডাল 3ডাল 4ডাল। ইয়াতো আছে এডাল 2ডাল 3ডাল 4ডাল। ইয়াতো আছে 1 2 3 4। কিন্তু এই ত্ৰিভুজটোত অকল 3ডাল আছে, এডাল 2ডাল 3ডাল। তেতিয়াহ'লে অমিলটো এইটো। এতিয়া গটো কৈছে ইয়াত অমিলটো কোনটো বাছি উলিয়াব কৈছে। আমি ইয়াত চিত্ৰটোত দেখিবলৈ পাম যে প্ৰতিটো চিত্ৰতে ইয়াত এটা ফুট আছে, ইয়াত এটা ফুট আছে, ইয়াত এটা ফুট আছে, আৰু ইয়াত কেইটা আছে 2টা আছে। তেতিয়াহ'লে অমিলটো এইটো। 22 নম্বৰটো কৈছে প্ৰশ্ন পঢ়ি কাষৰ বাকচত উত্তৰ দিয়া। এটা খৰাহীত 12টা বগা ফুল আৰু 8টা ৰঙা ফুল আছে। খৰাহীটোত মুঠতে কিমানটা ফুল আছে সুধিছে। এতিয়া আমি ইয়াত লিখি লৈছোঁ যে বগা ফুল আছে 12টা আৰু ৰঙা ফুল আছে 8টা, যিটো আমাক দিয়া আছে। তেতিয়াহ'লে এই 12টা আৰু 8টা যোগ কৰিলে খৰাহীটোত কিমানটা ফুল আছে ওলাব। এতিয়া আমি লিখিব পাৰিম যে এতেকে খৰাহীত মুঠ ফুল আছে কৰিব লাগিব, এই দুটা যোগ কৰিব লাগিব। 8 2 হ'ব 10, 10 0 কৰিব 1, 1 1 হ'ব 2। তেতিয়াহ'লে খৰাহীত মুঠ ফুল আছে 20টা। খটো কৈছে এজন মানুহৰ 20টা হাঁহ আছিল, তাৰে 14টা তেওঁ বিক্ৰী কৰিলে। তেওঁ এতিয়া কেইটা হাঁহ আছে? আমি যদি 20টা হাঁহৰ পৰা 14টা হাঁহ বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে এতিয়া কেইটা হাঁহ থাকিলে ওলাব। এতিয়া আমি ইয়াত লিখি ল'ম যে মানুহজনৰ হাঁহ আছিল কেইটা 20টা। তাৰপিছত কেইটা বিক্ৰী কৰিলে 14টা। ইয়াত লিখিম বিক্ৰী কৰিলে কেইটা বিক্ৰী কৰিলে 14টা। আমি ইয়াত লিখিম 14টা। এতিয়া যদি এই 20টাৰ পৰা 14টা বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে কেইটা হাঁহ থাকিলে ওলাব। এতিয়া আমি লিখিম যে এতেকে এতিয়া হাঁহ আছে, এইটো হ'ল ধাৰ কৰা অংক। 2 পৰা 1 ধাৰ কৰিলে হ'ব 10, 10 পৰা 4 গ'লে হ'ব 6, আৰু ইয়াত থাকিলে 1, 1 পৰা 1 গ'লে হ'ব 0। তেতিয়াহ'লে এতিয়া হাঁহ থাকিলে কেইটা 6টা। গটো কৈছে এখন বাগিচাত 4জোপা গোলাপ, 3জোপা তগৰ আৰু 2জোপা জবা ফুল আছে। বাগিচাখনত মুঠ কিমানজোপা ফুল আছে? তেতিয়াহ'লে আমি গোটেইকেইজোপা ফুল কি কৰি দিব লাগিব? যোগ কৰি দিব লাগিব। তেতিয়া মুঠতে কিমানজোপা ফুল আছে ওলাব। এতিয়া আমি লিখি লৈছোঁ যে বাগিচাখনত গোলাপ ফুল আছে কেইজোপা? 4জোপা। ঠিক তেনেদৰে বাগিচাখনত গোলাপ ফুল আছে 4জোপা। তাৰপাছতো তগৰ ফুল আছে। লিখিম বাগিচাখনত তগৰ ফুল আছে কেইজোপা? 3জোপা। আমি ইয়াৰ তলত লিখিম 3জোপা। ঠিক তেনেদৰে জবা ফুল আছে 2জোপা। এনেকৈ লিখিম বাগিচাখনত কি আছে? জবা ফুল আছে
দুজোপা এখানে ইয়াত লিখিম দুজোপা এতিয়া আমি এই গোটেই কেইজোপা ফুলৰ গছ যদি যোগ কৰি দিওঁ মুঠ কেইজোপা ফুলৰ গছ আছে ওলাব এতিয়া আমি লিখিম এতেকে বাগিচাখনৰ মুঠ ফুলৰ গছ আছে কি কৰিব লাগিব যোগ কৰিব লাগিব 4 3 হ'ব 7 7 2 হ'ব 9 9টো আহিব আৰু জোপাটো নামি আহিব তেতিয়াহ'লে বাগিচাখনৰ মুঠ ফুলৰ গছ আছে 9 জোপা